গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে ৰঙিয়াত এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আনকি বিজেপিৰ সদস্য হোৱাৰ বাবে দোষীৰ ওপৰত আৰক্ষী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছিল অভিযোগ উত্থাপিত হৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দোষীক ৰক্ষণাবেক্ষণ দিয়া আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভৱেশ কলিতাই কৈছে যে বিজেপিৰ সদস্য হলেও কোনো কাৰণতে দোষী হাৰি যাব নোৱাৰে ভৱেশ কলিতাই অৱশেষত স্পষ্টীকৰণ দিছে যে বনভোজ খাব লাগে মদৰ ভোজ খাব নালাগে অপৰাধী বিজেপিৰ সদস্য হওক বা নহওক যদি হয়ও তথাপিতো হাৰি যাব নোৱাৰিব আৰক্ষী কঠোৰ হ'ব আৰু কঠোৰ শাস্তি পাব দোষীয়ে সবিশেষ এনি টক্সৰ দৰ্শক গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো বনভোজ খাব লাগে মদৰ ভোজ খাব নালাগে এবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মন্তব্য কৰিছে বিজেপিৰ সদস্য হলেও দোষী হাৰি যাব নোৱাৰিব ধৰ্মেন্দ্ৰৰ মৃত্যু কেন্দ্ৰ কৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰঙিয়াত আৰু ধৰ্মেন্দ্ৰ নাথৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে চৰকাৰে ভৱেশ কলিতাই দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছিল আৰু তাৰ পিছতে স্পষ্টীকৰণ দিছে যে মই দোষীক ৰক্ষণাবেক্ষণ দিয়া নাই দোষীয়ে কঠোৰ শাস্তি পাবই আৰু ভৱেশ কলিতাৰ মন্তব্য আছে এই মুহূৰ্তত আগবঢ়াইছে ইয়াত এটা কথা সংলগ্ন হৈ আছে প্ৰথমে মই সহসন্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ দুখ লাগিছে আমাৰ ল'ৰাজন ঢুকাই গ'ল দ্বিতীয়তে যিসকল কাল্পিত দৃষ্টান্তমূলক শাস্তি হ'ব লাগে তৃতীয়তে এনেকুৱা ঘটনা কোনো বনভোজত নঘটক তাকে কামনা কৰিম বনভোজ খাব যাব লাগে মদৰ ভোজ খাব নালাগে নহ'লে এনেকুৱা আৰু বহুত পৰিয়ালত দশা হ'ব চতুৰ্থতে পৰিয়ালটোৱে এটা জাষ্টিফিকেশ্যন পাব লাগে আৰু তেওঁলোক যি ধৰণে পাৰি চৰকাৰৰ পৰা সহায় কৰিব লাগিব মই ব্যক্তিগতভাৱে সহায় কৰিম যিহেতু মোৰ সমষ্টিত সোমাইছে অন্যহাতে বহুত পলিটিকেল পাৰ্টি আমি দেখিবলৈ পাইছোঁ যে কাল্পিতক ধৰিবলগীয়া সঁচা তাত আমি কোনো ধৰণৰ বাধা দিয়া নাই মই MLA হোষ্টেলত নাথাকোঁ সকলোৱে জানে কংগ্ৰেছ আৰু বিৰোধী দলে কৈছে যে মই MLA হোষ্টেল পলাই ৰখা বুলি আৰু মই যেতিয়া SPক ফোন কৰিছিলোঁ তেওঁলোকৰ কংগ্ৰেছৰ নেতাও তাত আছিলে মই ৰাজনীতি কৰাৰ মানা কৰিছোঁ এজন ল'ৰা ঢুকাইছে সকলোৱে সহযোগিতা আগবঢ়াওক পৰিয়ালটো এনেই পাওক আৰু যিয়ে এই কাল্পিত নহয় তাক দৃষ্টান্তমূলক শাস্তি দিব লাগে বিজেপিৰ কাৰ্যকৰ্তা বুলি নাম ওলাই আছে এজনৰ নাম সঁচাই তেওঁ দায়িত্বত আছিল আগতে আমাৰ যিটো সংগঠন পৰ্ব চলি আছে আমি 14 ডিচেম্বৰ তাৰিখে যিজন বাবু অনুস্ময় বুলি অনুস্ময় কলিতা তেওঁক আমি অব্যাহতি দি নাৰায়ণ দত্ত ডাঙৰীয়াক তেতিয়া আমি পাৰ্টিৰ দায়িত্ব দিছিলোঁ আৰু বহুত কাৰ্যকৰ্তা আছে দলত আৰু বহুত এনেকুৱা মানুহ আছে এতিয়া আমাৰ সমষ্টিত যোৱাবেলি 1 লাখ ভোট পাইছোঁ 1 লাখ মানুহ আমাৰ কাৰ্যকৰ্তা নহয় ৱেল উইচাৰ বহুত থাকে দলীয় সদস্য আছিল নেকি আপোনাৰ সতীৰ্থ নহয় সতীৰ্থ আছিলে আমাৰ বজৰঙত আছিল কেতিয়াবাই আৰু মই বজৰং কেতিয়াবাই আহিছোঁ মই এতিয়া বিজেপিৰ সভাপতি মই কেতিয়াবাই বিজেপিৰ পৰা বিধায়ক হ'লোঁ এসময়ত আমাৰ চাউজি বুলি এজন সন্মানীয় ব্যক্তি আছিল তেওঁক আক্ৰমণ কৰিছিলে হিমাংশু কাকতি যি মেইন কাল্পিত আজিৰ পৰা 5 বছৰ আগতে হিমাংশু কাকতিক আমি আমাৰ পৰা ওলাই দিছোঁ লগতে এজন আছে মণি কাকতি তেওঁ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত চাকৰি কৰে বাকী কেইজন মই চিনি নাপাওঁ এইখিনিৰে ক'ৰবাৰ ল'ৰা সিহঁত কোনোবা তেওঁলোকে ৰাতি কম্প্ৰমাইজ কৰিছিল কেছটো মই যিটো গম পালোঁ অচিজনক সুধিলোঁ যে ছাৰ ৰাতি কম্প্ৰমাইজ কৰিছে ল'ৰাৰ মাক আহিছে যে আমাৰ ল'ৰাটো এতিয়া কেছ ল'ব নালাগে আমি তেওঁলোকক পইচা দি পেলাই আমি উদ্ধাৰ হ'লোঁ ভুলটো তাতেই হ'ল যদি ৰাতি কেছটো কম্প্ৰমাইজ নকৰিলে হয় এই পইচা জিপে কৰিছে আনকি 7,000 টকা এইবিলাক কৰিব নালাগিছিল প্ৰথম কথা মই কৈছোঁ যে আপুনি ল'ৰাটোক কাষ্টডিত ল'ব লাগিছিল যেতিয়া আপুনি পে'মেণ্টটো কৰিছে বাইকখন লৈছে মোবাইলটো লৈছে ল'ৰাটো ক'ত আৰু সেই মুহূৰ্তত যদি ল'ৰাটো উদ্ধাৰ হ'লে হয়তো ল'ৰাটো এই মৃত্যুমুখত নপৰিল আশ্বস্ত এটাই দিম যে নিৰ্দোষী যি আছে আমাৰ যি পৰিয়ালটো ঢুকাল প্ৰথম কথা তেওঁলোকৰ যি নেই পাবলৈ আৰু যি দোষী দৃষ্টান্তমূলক শাস্তি পাওক মই চৰকাৰকো ধন্যবাদ দিছোঁ পুলিচ বিভাগকো ধন্যবাদ দিছোঁ সেইকাৰণে অকণমান টাইম লাগে পুলিচে কাৰণ ইয়াত আন্দোলন কৰি আছে কিছুমানে ইণ্টেনশ্যনেলি কিন্তু পুলিচক সময় দিব লাগিব মানুহ ধৰাৰ কাৰণে আৰু কিছুমানে ইয়াত পেকেট লাঞ্চো বিলাইছে যে মানুহ মৰিছে ভাই ভোজ খাইছে বৰদলবাসী কান্দি আছে ইয়াতে কিছুমানে আন্দোলন কৰি আছে হাঁহি মিডিয়াৰ আগত বক্তব্য দি আছে এনেকুৱা হ'বলৈ নাপায় ৰাজনীতি কৰিবলৈ ভোটৰ সময়ত যোনে ভাল কাম কৰে তাক ভোট দিব যোনে বেয়া কাম কৰে ভোট নিদিয়ে অপৰাধী 3জনে আছিলে মই চালোঁ এজাৰখনত অলৰেডি এজাৰত থকা 3জন ধৰিছে 3জনকৈ এতিয়া বেছি ধৰা হৈছে তাত মেইন অপৰাধীৰ নামত আছিলে আছামীৰ নামত
হিমাংশু কাকতি, মণি কাকতি, অমূল্য লকৰ নেকি চিনি নাপাওঁ, অমূল্য লকৰ, এই তিনিজন আছামী হেলমেট। অলৰেডি প্ৰথম দিনাই দুজন ধৰা পৰিছিলে। যোৱাকালি সন্ধিয়া বেংগলত মণি কাকতিক ধৰিছে, যে বেংগলত গৈ খেদি পুলিচ প্ৰশাসনে ধৰিব পাৰিছে আৰু পুলিচ প্ৰশাসন তৎপৰ আছিলে।